নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকে গম পাইছাই চাগে আজি নটিচ এখন ওলাইছে। SLPIত নাই, অফিচিয়েলি একো নাই, কিন্তু এখন আনঅফিচিয়েলি হয়, কিন্তু তোমালোকে অফিচিয়েলি বুলিয়ে মানি ল'ব পাৰা। কোনোবা যদি নতুনকৈ চেনেলটো নতুনকৈ আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা কৰি দিবা। আজি মানে নটিচখন SLPIত চালে তোমালোকে নোপোৱা, কিন্তু তেনেকৈ মানে এইটো ডিপাৰ্টমেণ্টেলি ওলাই গৈছে। কোনোবাই পালে তাত তোমালোকৰ মানে অসম পুলিচৰ SIখিনি তাত হেৰি দিয়া আছে, ডেটটো দিয়া আছে, আৰু কিমান ঘণ্টা হ'ব সেইটো দিয়া আছে, আৰু কিমান টাইমৰ পৰা হ'ব সেইটো দিয়া আছে, আৰু লগতে দিয়া আছে আমাৰ যিখিনি মানে অপেক্ষা কৰি আছে ABOBৰ কাৰণে, সেইখিনি কেণ্ডিডেটটো বেছি হয়, সেইখিনিৰ কাৰণেও তাত এটা আপডেট আছে। এক্সাম হ'ব জানুৱাৰী মাৰ্চৰ হ'ব, মাৰ্চৰ 23 তাৰিখে এক্সাম হ'ব। 2 ঘণ্টা হ'ব, আৰু 2 ঘণ্টা এইফালে 10টাৰ পৰা হ'ব, তাত লিখা আছে। বহুতে চাগে এতিয়া পাইছে, আৰু যিখিনিয়ে পোৱা নাই সেইটো মই ভিডিঅ' যোগেদি আগবঢ়াই দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। আৰু ডিপাৰ্টমেণ্টেদি কোনোবাই পঠিয়াই দিলে, তেনেকৈ মানে অফিচিয়েলত তোমালোকে যিমান SLPIত চোৱা বা য'তেই চোৱা ত'ত নোপোৱা। মই এখন ভিডিঅ' দিছিলোঁ তোমালোকক, আমাৰ তালৈ CM ছাৰ আহিছিলে, তাত মানে তোমালোকে ভিডিঅ'টো চাই চাগে। ভিডিঅ'টো মই সুধিছিলোঁ যে আমাৰ ৰিটেন কেতিয়া হ'ব অসম পুলিচৰ, তাত মানে তেওঁ কৈছিলে মাৰ্চত হ'ব বুলি, আৰু কোনোবা জেগাতো তাতো সুধিছিলে যে ফেব্ৰুৱাৰীত হ'ব, তাৰপিছত কেতিয়া পাতিব লাগে ল'ৰা ছোৱালীবোৰ সোধোতে ল'ৰাবোৰে ক'লে যে মাৰ্চত লাগে, সেইটো মানে মাৰ্চতে পাতিব ক'লে। এতিয়া সেই নটিচখনত সেই মাৰ্চে লিখা আছে। এতিয়া 23 মাৰ্চ হ'লে বেছিদিন নাই আৰু, তথাপিতো ফাইনেলি ডেট এটা পোৱা গ'ল। কিন্তু ডেটতকৈ ইম্পৰ্টেণ্ট আছিলে যে আমাৰ কাট অফটো, কাৰণ ভাল যিখিনি নম্বৰ পাই আছে সেইখিনিহে পঢ়ি আছে, যিখিনি অলপ কম নম্বৰ পাই আছে, আহো অৱস্থাত আছে, সেই ল'ৰা ছোৱালীখিনি মানে পঢ়িবনে কি কৰিব, কাৰণ ডেটটোতো ওলাই গ'ল। ডেটতকৈ ইম্পৰ্টেণ্ট আছিলে আমাৰ কাট অফটো দি দিয়া সেইখিনি মানে ইমান টেনশ্যন নাই যে কি কৰে এতিয়া, কাট অফটো কেতিয়াবা দিয়ে কি কথা, সেইটো কোনো আপডেট নাই। তথাপিতো মই চাম ক'ৰবাত খবৰ চবৰ পাওঁ নেকি আপডেটৰ, তেনেকৈ ৰিটেন কাট অফৰ কেতিয়া মাৰিব কি কথা আছে। বাকী সেইটোৱে আৰু আপডেটটো। তোমালোকে যিখিনিয়ে ভাল নম্বৰ পাইছে সেইখিনিয়ে পঢ়ি থাকা। এতিয়া আৰু সময়তো নাই, কাৰণ এটাতো টাৰ্গেটটো এটা হৈ গ'ল যে এইটো ডেটলৈকে মোক পঢ়িব লাগিব, এইটো ডেটতে এক্সাম আছে। এতিয়া আৰু পঢ়াতহে জোৰ, যিখিনিয়ে ভাল নম্বৰ পাই আছা, আৰু যিখিনিয়ে কম নম্বৰ পাই আছা সেইখিনি আৰু নেক্সট ভেকেঞ্চিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, ঠিক আছে। আৰু যিখিনি মানে মাজত আছা, অহা নহা অৱস্থাত আছা, সেইখিনিয়ে পঢ়ি থকাই ভাল, কাৰণ যদি আহি যায় মানে তোমালোকৰ তেতিয়া প্ৰব্লেম হ'ব, আৰু যদি নাহে নেক্সট ভেকেঞ্চিৰ কাৰণে তোমালোকৰ ভাল হ'ব। মানে এতিয়াতো সেইদিনাখনি কৈছে যে ফৰেষ্ট বেটেলিয়ান আহি আছে বুলি, ফৰেষ্টৰ যদি আহি যায় তেতিয়া তাত তোমালোকৰ ফিজিকেলত অলপ মাৰ্ক উঠাই পিনে ৰিটেনত তোমালোকে এতিয়া যিখিনি পঢ়ি আছা সেইখিনি আহি যাব, মানে তাত তোমালোকে এতিয়া আৰামত ওলাই যাব পাৰিবা, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক এটা কৰি দিবা, ভাল লাগে। ধন্যবাদ।